গোলকগঞ্জত কলা পতাকা গোলকগঞ্জত ৩ স্থানত উৰিল কলা পতাকা ঐতিহাসিক মাৰ্চাৰ শক্তি ৭৬ বছৰ পিছতো বাস্তৱায়িত নোখোৱাৰ প্ৰতিবাদত আক্ৰাছৰ কলা দিৱস পালন ধুবুৰী জিলা আক্ৰাছৰ উদ্যোগত গোলকগঞ্জ সমচেলা কাৰ্যালয় ষ্টেট বেংক আৰু খাটপাৰ হাইস্কুলত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ Justice! Justice! We want come to board! Come to board! Come to board! We want come to board! Come to board! Come to board! No commuta, no rest! No! We want come to board! Come to board! Come to board! We want come to board! Come to board! Come to board! No commuta, no rest! No rest! No rest! No commuta, no rest! No rest! No rest! We want come to board! Come to board! Come to board! We want come to board! Come to board! Come to board! No commuta, no rest! No rest! No rest! সক আজি আমি ধুবুৰী পশ্চিম জিলা কমিটিৰ আক্ৰাছুৰ উদ্যোগত আৰু আক্ৰাছুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশত আজি আমি কলা পতাকা আমাৰ গোলকগঞ্জ চহৰৰ মাজমজিয়াত SBI বেংকৰ সন্মুখত আমি কলা পতাকা প্ৰদৰ্শন কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো কাৰণ 1949 চনৰ 28 আগষ্টৰ দিনাখনে ভাৰত চৰকাৰ তথা আমাৰ কোচবিহাৰৰ লাষ্ট ৰাজা শেষৰ ৰাজা জগত দিগেন্দ্ৰ বাহাদুৰৰ লগত আমাৰ যে চুক্তি আছিল যে কোচবিহাৰ ৰাজ্যখনক ঠিক এটা করে রাজ্য হিসেবে ঘোষিত করব কিন্তু ভারত সরকারে সেই রাজ্যখনক রাজ্য হিসেবে নয় জিলা হিসেবে ঘোষণা করে বেঙ্গলের লগত সামিল করিল সেই কারণে আমি এই 28 আগস্টের তারিখের পৰা এই তারিখটো আমি প্রতারণা দিবস হিসেবে পালন করে আছো আর পরবর্তী দিনত অসম সরকার তথা বিজেপি সরকার আমি আহ্বান জানাই ভারত সরকারক আহ্বান জানালো যাতে অতি সোনকালে আমার যে কমতাপুর রাজ্য আছিল এই কমতাপুর রাজ্যত আমার ঘূৰাই দিব লাগে আর আমার কোচ রাজনৈতিক জনগোষ্ঠীর যি আমাৰ জ্বলন্ত সমস্যা জনজাতিকৰণ এই জনজাতিকৰণ ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে যাতে সমাধান কৰে ইয়াৰ কাৰণে অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰ আমাৰ ধুবুৰী পশ্চিম জিলা কমিটিৰ পৰা আহ্বান জনালো।